স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্ব কপাই যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত 13 গৰাকী যাত্ৰী নিহত হৈছে থিতাতে 13 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে আনহাতে 100 গৰাকী যাত্ৰী বা 100ৰো অধিক যাত্ৰী আহত হ'বলগীয়া হৈছে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি হৈছে বৰ্তমানে উদ্ধাৰ অভিযান চলি আছে লাইনচ্যুত হোৱাৰ ফলত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হয় যাৰ ফলত 13 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং পুৱাই বিশ্বকপুৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে বিশ্বকপাই গৈছে ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছে 13 গৰাকী যাত্ৰী ডাঙৰ খবৰ আহি পৰিছে সমগ্ৰ বিশ্বকপাই গৈছে 100ৰো অধিক যাত্ৰী আহত হ'বলগীয়া হৈছে পুৱাই ডাঙৰ খবৰ আহি পৰিছে হুকৰ চাপ পৰিছে বিশ্বত ঘটনাৰ পিছতে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো মেক্সিকোত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা লাইনচ্যুত হোৱাৰ ফলত সংঘটিত হৈছে এই ঘটনা যাৰ ফলত 13 গৰাকী যাত্ৰী থিতাতে নিহত হৈছে ৰেলখনত 9 জন ক্ৰু মেম্বাৰ সহ 250 জন যাত্ৰী আছিল আৰু 250 জনৰ 13 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ঘটনাক লৈ হুকৰ চাপ পৰিছে বৰ্তমান সময়ত আৰু মেক্সিকোত সংঘটিত হৈছে এই বৃহৎ ৰেল দুৰ্ঘটনা মেক্সিকোৰ ৰাষ্ট্ৰপতিয়েও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে কিয়নো বিশ্ব কঁপাই গৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা 13 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে দৃশ্যংগ দেখুৱাই আছো এনেকৈ উদ্ধাৰ অভিযান চলি আছে বৰ্তমান সময়ত কিন্তু লাইনচ্যুত হোৱাৰ ফলত 13 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে পুৱাই ডাঙৰ খবৰ আহি পৰিছে বিশ্ব কঁপাই গৈছে সমগ্ৰ ৰেল দুৰ্ঘটনায় ভাৰততো সঘনাই ৰেল দুৰ্ঘটনা হৈ আছে সমান্তৰালকৈ বিশ্বত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা কেইবা গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে ডাঙৰ খবৰ আহি পৰিছে পুৱাই হাহাকাৰ পৰিস্থিতি বিশ্বত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাতৰিত শিৰোনাম দখল কৰিছে কিয়নো 13 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে আৰু আজি পুৱাই এই খবৰটোৱে বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে মেক্সিকোত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা যাৰ ফলত কেইবা গৰাকীও লোক মৃত্যু হ'বলগীয়া হৈছে 100ৰো অধিক যাত্ৰী আহত হৈছে তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও বৰ্তমানেও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে যদি সম্ভৱ হয় আমি আপাৰটো উঠোৱাৰ চেষ্টা কৰিম আৰু মেক্সিকোৰ ৰাষ্ট্ৰপতিয়ে টুইট কৰিছে শোক প্ৰকাশ কৰিছে ডাঙৰ ঘটনা আহি পৰিছে পুৱাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সঘনাই বিশ্বত এনেকুৱা ঘটনা সংঘটিত হৈ আছে ৰেল দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আছে ভাৰততো এনে ধৰণৰ ঘটনা নিৰ্মূল কৰিব পৰা নাই সংঘটিত হৈ আছে ৰেল দুৰ্ঘটনা আৰু এইবাৰ বিশ্ব কঁপাই গৈছে বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এনেকৈ ৰেল বাগৰি পৰে লাইনচ্যুত হোৱাৰ ফলত ৰেল বাগৰি পৰে যাৰ ফলত 13 গৰাকী লোকৰ মৃত্যু হৈছে পুৱাই ডাঙৰ খবৰ আহি পৰিছে বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰেলপথৰ পৰা ৰেল বাগৰি পৰে কেইবা লুটি খাই ৰেল দ খাৱৈত বাগৰি পৰে ৰেল লাইনৰ পৰা দ খাৱৈত ৰেল বাগৰি পৰে সামাজিক মাধ্যমৰ কিছু বাধ্যবাধকতাৰ কাৰণে আমি সেই সমূহ দৃশ্যাংশ দেখুৱাব নোৱাৰো যদিও এয়া দেখুৱাই আছো উদ্ধাৰ অভিযান চলি আছে বৰ্তমানো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মেক্সিকোৰ ৰাষ্ট্ৰপতিয়ে টুইট কৰিছে এক্সত পোষ্ট কৰিছে শোক প্ৰকাশ কৰিছে তথ্য দিছে 13 গৰাকী লোকৰ মৃত্যু হৈছে পুৱাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ডাঙৰ খবৰ আহি পৰিছে পুৱাই ভাৰততো সংঘটিত হৈছিল ভয়ংকৰ ৰেল দুৰ্ঘটনা ৰেল যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল ভাৰতত চলন্ত অৱস্থাত দাও দাওকৈ জ্বলি উঠিছিল যাত্ৰীবাহী ৰেলৰ ডবা অন্ধ্ৰপ্ৰদেশৰ দুবদা ষ্টেচন অতিক্ৰম কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছিল ভাৰতত হৈছিল এই ঘটনা কিন্তু 13 গৰাকী লোকৰ মৃত্যু হৈছে মেক্সিকোত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা যাৰ ফলত 100 গৰাকী অধিক যাত্ৰী আহত হ'বলগীয়া হৈছে তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও বৰ্তমান তেওঁলোকৰ অৱস্থা সংকটজনক তেওঁলোকৰ অৱস্থা অতিকৈ সংকটজনক কিয়নো ৰেলপথৰ পৰা ৰেলৰ ডবা বাগৰি পৰে দ খাৱৈত বাগৰি পৰে ৰেলৰ ডবা কেইবা লুটি খায় যাৰ ফলত যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়
সমান্তৰালকৈ 13 গৰাকীৰো অধিক যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে। ডাঙৰ খবৰ, দুখৰ খবৰ। পুৱাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, বিশ্ব জোকাৰি গৈছে। সঘনাই ৰেল দুৰ্ঘটনা সংঘটিত হৈ আছে। বিশ্বৰ সমান্তৰালকৈ ভাৰততো হৈ আছে ৰেল দুৰ্ঘটনা। আৰু এইবাৰ মেক্সিকোত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা, যাৰ ফলত 13 গৰাকী লোকৰ মৃত্যু হ'বলগীয়া হৈছে। চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী ৰেল যাত্ৰী। আচলতে ৰেলত হৈছে কি, ৰেল যাত্ৰাত হৈছে কি? সঘনাই ৰেল দুৰ্ঘটনা হৈ আছে। শেহতীয়াকৈ ৰেলৰ খুন্দাত অসমত মৃত্যু হৈছিল 7টাকৈ হাতীৰ। সেইসমূহ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে। আৰু এইবাৰ বিশ্বত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা, যাৰ ফলত কেইবাগৰাকী লোকৰ মৃত্যু হৈছে। শোকৰ ছাঁ পৰিছে বিশ্বত। কল্পনা কৰক, নতুন বৰ্ষ আহি আছিলে, নতুন বৰ্ষত কোনোবা ঘৰলৈ গৈছিলে, নিজৰ সন্তান নিজৰ মাতৃক লগ কৰিবলৈ ঘৰলৈ গৈছিলে। নতুন বছৰ নৱবৰ্ষৰ পূৰ্বেই এই ঘটনা সংঘটিত হৈছে। আৰু শোকৰ ছাঁ পৰিছে বিশ্বত, কিয়নো নৱবৰ্ষৰ পূৰ্বেই এই ঘটনা সংঘটিত হৈছে। মেক্সিকোত 13 গৰাকী লোকৰ মৃত্যু হৈছে। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, বিশ্বত শোকৰ ছাঁ পৰিছে। 13 গৰাকী লোকৰ থিতাতে মৃত্যু হৈছে। কেইবা লুটি খাই ৰেল। কল্পনা কৰক, নৱবৰ্ষ আহি আছে, নৱবৰ্ষক নিজৰ পৰিয়ালক লগ কৰিবলৈ বহু লোক ঘৰলৈ গৈ আছিল। আৰু গৈ থকাৰ বাটতেই ৰেল দুৰ্ঘটনা হয়। 3 লুটি খাই, কেইবা লুটি খাই ৰেল লাইনচ্যুত হৈ পৰে, নিয়ন্ত্ৰণ হেৰুৱায়। আৰু কেইবাটাও দবা ছিন্ন বিচ্ছিন্ন হৈ যায়, চেদেলি ভেদেলি হৈ পৰে কেইবাটাও দবা। আৰু 13 গৰাকী লোকৰ মৃত্যু হৈ পৰিছে। বৰ্তমান সময়ত 100ৰো অধিক যাত্ৰী আহত হ'বলগীয়া হৈছে। সংকটজনক অৱস্থাত আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও বৰ্তমান তেওঁলোকৰ অৱস্থা সংকটজনক। মেক্সিকোৰ ৰাষ্ট্ৰপতিয়ে টুইট কৰিবলগীয়া হৈছে। ঘটনা অতিকৈ গুৰুতৰ, অতিকৈ স্পৰ্শকাতৰ ঘটনা। বিশ্ব জোকাৰি গৈছে। আৰু এনেকৈ বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।